মুখ্যমন্ত্ৰীয়েতো আত্মসহায়ক গোটৰ 10,000 টকা দিম বুলি কৈছিল, এতিয়ালৈকে টকাটো অহা নাই। সেইটো চিন্তা কৰে নে নকৰে? সেইটো মাজে মাজে চিন্তা আহি থাকে, হয় নে নহয়? এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি? যি কৈছো হৈছে নে নাই? এতিয়া আমাৰ এই আঁচনিটোৰ নাম হ'ল মহিলা উদ্যমিতা আঁচনি। মেইন কথাটো হ'ল যে আমি টকাটো কেতিয়া পাম। এইকেইদিন আমি ধুনীয়া কৰি ভেৰিফিকেশ্যন বিলাক কৰি আছো, কমপ্লিট হৈ যাব। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম। তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম। কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক। 10,000 টকাটো শেষ নহয়, 10,000 টকাটো আৰম্ভণি। আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম, যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে। কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল তেতিয়া এইটোতো আৰু আগ নাবাঢ়িব। সেইকাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম, আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম। টকাটোতো 100% পাবই, খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়, হয় নে নহয়? আৰু মহিলাসকলে নিজে গম পায়। আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিলে, 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে নে এদিনতে জন্ম দিছিলে? অকণমান ধৈৰ্য সকলোতে লাগে, সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে, হয় নে নহয়? গতিকে আপোনালোকৰ এই কামটো চলি আছে, একেবাৰে টেনশ্যন নল'ব। 10,000 টকা আপোনালোকে 100% পাবই, কিন্তু 10,000তকৈ আৰু কেনেকৈ বেছি পায় মই সেইটোহে চিন্তা কৰি আছো, যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰোঁ। ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলোঁ যে আমি নিযুত মইনা আঁচনি দিম। যি ছোৱালী কলেজত পঢ়ে, 1,000 হায়াৰ ছেকেণ্ডেৰীত পঢ়ে, 1250 টকা ডিগ্ৰীত পঢ়িলে, 2,500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে, সেই আঁচনিও মই যেনেকৈ কথা দিছিলোঁ আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালীসকলেও এই আঁচনি পায়। এতিয়া মোক ল'ৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক। এইবাৰ বাজেটত ল'ৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো, যাতে ছোৱালীৰ লগতে ল'ৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো। আপোনালোকে চিন্তা কৰক, আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো, কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে, কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে, কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে, কোন চৰকাৰৰ দিনত এনেকৈ মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে, আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে, বা কংগ্ৰেছৰ দিনত অৰুণোদয়ো নাছিলে, মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে, আত্মসহায়ক গোটৰ আঁচনিও নাছিলে, আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে, অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশ্যন নাছিলে, নিযুত মইনা নাছিলে, কংগ্ৰেছৰ দিনত একো নাছিলে। খালি কংগ্ৰেছৰ কি আছিলে, মহিলাবিলাকক সূতা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে, তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে। কি হয়, লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ, নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই, তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাওঁ, ৰেচন কাৰ্ডখন দেখুৱালেই বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছোঁ, আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেণ্ট কৰে
তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ সাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ সাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ সাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো সাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব কোনোবা জাগাত সাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক সাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম সাৰ্টিফিকেট নালাগে এটা খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি লৰা ছোৱালী কলেজত বিনামূলীয়া এডমিশন দিও এতিয়া বিনামূলীয়া এডমিশন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম সাৰ্টিফিকেট লৈ আহক এতিয়া আমি কলেজ বিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট সাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো সাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশন দিব এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এটো নতুন ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই কিন্তু বিনামূলীয়াকৈ নহলেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্যত দিয়াৰ বাবে ব্যৱস্থা লম ভাল হ'ব নে বেয়া হ'ব বেয়া হ'ব নেকি ইমান কমকৈ কৈ আছে ভাল হ'ব নে বেয়া হ'ব বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো ভাল হ'ব নে বেয়া হ'ব এইফালে বেয়া হ'ব নেকি কোৱা নাই ভাল হ'ব নে বেয়া হ'ব ঠিক আছে এতিয়া মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হল এটাকৈ চিন্তা কৰক প্ৰথম ৰেচন কাৰ্ড পালো তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো ৰেচন কাৰ্ড পালো অৰুণোদয় পোৱাৰ